কেএছকে এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টোত সাধাৰণ জ্ঞানৰ কেইটামান এমচিকিউ আলোচনা কৰিম। আমাৰ আজিৰ এই ভিডিঅ'ৰ প্ৰথমতে আছে বিশ্ব জল দিৱস পালন কৰা হয়। বিশ্ব জল দিৱস পালন কৰা হয় 22 মাৰ্চ তাৰিখে। বিশুদ্ধ পানীৰ প্ৰয়োজন কিমান তাক হাইলাইট কৰিবৰ কাৰণে ইয়াক পালন কৰা হয়। প্ৰতি বছৰে বিশ্ব জল দিৱসৰ একোটা থিম থাকে আৰু 2020 চনৰ থিমটো আছিলে ৱাটাৰ এণ্ড ক্লাইমেট চেঞ্জ। 2020 চনত যি জল দিৱস পালন কৰা হৈছিল তাৰে তাৰে থিমটো হৈছে ৱাটাৰ এণ্ড ক্লাইমেট চেঞ্জ। এতিয়া আহিছোঁ 2 নম্বৰ প্ৰশ্নটোলৈ। ছেকেণ্ড লাৰ্জেষ্ট ৰিভাৰ অফ দ্য ৱৰ্ল্ড ইজ, বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বিতীয়খন নদী হ'ল। ইয়াতে সুধিছে যে বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বিতীয় নদীখন সুধিছে। এই যিটো প্ৰশ্ন, এই প্ৰশ্নটো বাই লেন্থ হয়, দৈৰ্ঘ্যৰ মৰ্মে হয়। দৈৰ্ঘ্যৰ মৰ্মে আমাৰ নীল নদী প্ৰথমতে থাকে আৰু দ্বিতীয়ত আছে এমাজন। দৈৰ্ঘ্যৰ মৰ্মে নীল নদী প্ৰথমত আৰু এমাজন হৈছে দ্বিতীয়ত। আৰু যদি বাই এৰিয়া হ'লে ক্ষেত্ৰ মৰ্মে বা অঞ্চল মৰ্মে যদি হ'লহেঁতেন তেতিয়া কি হ'ল হয়, এমাজন হ'ল হয়। প্ৰথমতে এমাজন আৰু দ্বিতীয়ত নীল হ'ল হয়। দৈৰ্ঘ্য মৰ্মে প্ৰথমত আছে নীল, দ্বিতীয়ত আছে এমাজন। আৰু এৰিয়া মৰ্মে ক্ষেত্ৰফল বা অঞ্চল মৰ্মে প্ৰথমত আছে এমাজন আৰু দ্বিতীয়ত আছে নীল। গতিকে বাইলেণ্ড প্ৰথমতে আছে নীল, দ্বিতীয়ত আছে এমাজন, তৃতীয়ত আছে য়াংজি আৰু চতুৰ্থত আছে আমাৰ মিছিছিপি। মিছিছিপি 4 নম্বৰত আছে। গতিকে ইয়াত আমি কি শিকিব পালোঁ? দৈৰ্ঘ্য মৰ্মে আটাইতকৈ দীঘল নদীখন হৈছে নীল নদী, দ্বিতীয়ত আছে এমাজন, তৃতীয়ত আছে য়াংজি আৰু চতুৰ্থত আছে মিছিছিপি। এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আহিম। হোৱাট ইজ দ্য নেশ্যনেল মটো অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় আদৰ্শ বাক্য হ'ল, আমি এইটো সকলোৱে জানো, সত্যমেৱ জয়তে। আমাৰ উত্তৰটো হৈছে অপশ্যন এ, ট্ৰুথ এলন ট্ৰাইমছ, ইংলিছত সত্যমেৱ জয়তে, সত্যৰ সদায় জয়। আৰু ইয়াক লোৱা হৈছিলে 1950 চনত, 1950 চনত লোৱা হৈছিলে। বাকী আৰু ফেইথ, ইউনিটি, ডিচিপ্লিন, ইমান, ইতিহাদ, নাজম, আস্থা, একতা, শৃংখলা, এইটো হৈছে পাকিস্তানৰ ৰাষ্ট্ৰীয় আদৰ্শ বাক্য। আৰু ই আৰম্ভণি হৈছিল 1954 চনত। মাদাৰ এণ্ড মাদাৰলেণ্ড আৰ গ্ৰেটাৰ দেন হেভেন, জননী জন্মভূমি চ স্বৰ্গদাপি গৰিয়সী, মাতৃ আৰু মাতৃভূমি স্বৰ্গতকৈ ডাঙৰ। ই হৈছে নেপালৰ ৰাষ্ট্ৰীয় বাক্য আৰু ই আৰম্ভণি হৈছিল 1935ত। 1935 চনত ইয়াৰ আৰম্ভণি হৈছিলে। ইন গড উই ট্ৰাষ্ট, আমি ভগৱানক বিশ্বাস কৰোঁ, এয়া হৈছে US-ৰ ৰাষ্ট্ৰীয় আদৰ্শ বাক্য, US-ৰ। আৰু ই আৰম্ভণি হৈছিলে 1956 চনত। গতিকে ইয়াত আমি কি শিকিলোঁ? কেইখনমান দেশৰ আমি ৰাষ্ট্ৰীয় বাক্য শিকিলোঁ। প্ৰথমতে আমি শিকিলোঁ ভাৰতৰ সত্যমেৱ জয়তে, 1950 চনত আৰম্ভ হৈছিলে, 1950 চনত অৰিজিনেট হৈছিলে ইয়াৰ। ফেইথ, ইউনিটি এণ্ড ডিচিপ্লিন, এই হৈছে পাকিস্তানৰ আদৰ্শ ৰাষ্ট্ৰীয় বাক্য আৰু ইয়াৰ আৰম্ভণি হৈছিল 1954 চনত। জননী জন্মভূমি চ স্বৰ্গদাপি গৰিয়সী, ই হ'ল নেপালৰ ৰাষ্ট্ৰীয় আদৰ্শ বাক্য আৰু ইয়াৰ আৰম্ভণি হৈছিল 1935 চনত। আমি ভগৱানক বিশ্বাস কৰোঁ, এয়া হ'ল আমেৰিকাৰ আদৰ্শ ৰাষ্ট্ৰীয় বাক্য আৰু ই আৰম্ভণি হৈছিল 1956 চনত। এতিয়া আমি আহিম 4 নম্বৰ প্ৰশ্নটোলৈ। দ্য আদাৰ নেম অফ ভিটামিন এ ইজ, ভিটামিন এৰ অন্য এটা নাম হ'ল, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰেটিনল। এতিয়া ভিটামিন এৰ অন্য এটা নাম ৰেটিনল কিয় হয় চাই লওক আপোনালোকে। ভিটামিন এ ইজ অলছ' ন'ন এজ ৰেটিনল বিকজ ইট প্ৰডিউচেছ দ্য পিগমেণ্টছ ইন দ্য ৰেটিনা অফ দ্য আই। আমাৰ ৰেটিনাত ৰেটিনেল পিগমেণ্ট এপিথেলিয়াম, RPE, ৰেটিনেল পিগমেণ্ট এপিথেলিয়াম বুলি এটা তৰপ থাকে। এবিধ ৰঞ্জক পদাৰ্থ হয় আৰু ভিটামিন এ ইয়াৰ কি কৰে, উৎপন্ন কৰে। সেইকাৰণে ভিটামিন এ কি বুলি কোৱা হয়, ৰেটিনল বুলি কোৱা হয়।
এতিয়া আমি আহিম 5 নম্বৰ প্ৰশ্নটোলৈ স্লেভ ডাইনেষ্টি ৱাজ ফাউণ্ড বাই দাস ৰাজবংশৰ কোনে স্থাপন কৰিছিল যিটো বা দাসত্ব গোলাম যিটো গোলাম বংশীয় ইয়াৰ স্থাপন কোনে কৰিছিল সেইটো সুধিছে আৰু ইয়াৰে উত্তৰটো হৈছে কুতুবুদ্দিন আইবাক আৰু এই যিটো বা স্লেভ ডাইনেষ্টি যিটো বা দাসত্ব বা গোলাম ৰাজবংশ হয় ই ভাৰত গোলামৰ ক্ষেত্ৰত কি আছিলে ভাৰত শাসনৰ ক্ষেত্ৰত প্ৰথম মুছলিম ডাইনেষ্টি আছিলে প্ৰথম মুছলিম ডাইনেষ্টি ইয়াক মামলুক ডাইনেষ্টি বুলিও কয় মামলুক মানে হৈছে গোলাম আৰু ভাৰতত ইয়াক 1206 চনত আৰম্ভ হৈছিল এই যিটো বা দাস ৰাজবংশ বা দাসত্ব ৰাজবংশ বা গোলাম ৰাজবংশ যিটো স্লেভ ডাইনেষ্টি হয় ই ভাৰতত 1206 চনত আৰম্ভ হৈছিল কোনে আৰম্ভ কৰিছিল কুতুবুদ্দিন আইবাকে আৰম্ভ কৰিছিল এতিয়া আমি আহিম 6 নম্বৰ প্ৰশ্নটোলৈ হোৱাট ইজ নেশ্যনেল এনিমেল অফ নেপাল নেপালৰ ৰাষ্ট্ৰীয় জন্তু হ'ল ইয়াতে 4টা অপচন দিয়া আছে বাঘ সিংহ গৰু কুকুৰ আৰু ইয়াৰে উত্তৰটো হৈছে গৰু নেপালৰ ৰাষ্ট্ৰীয় জন্তু হ'ল গৰু আৰু সিংহ হৈছে বুলগেৰিয়াৰ ৰাষ্ট্ৰীয় জন্তু বুলগেৰিয়াৰ ৰাষ্ট্ৰীয় জন্তু হৈছে সিংহ আৰু বেংগল টাইগাৰ হৈছে বাংলাদেশৰ বেংগল টাইগাৰ বাংলাদেশৰ হৈছে বেংগল টাইগাৰ ইয়াতে অকল বাঘ বুলি মেনশ্যন কৰা হৈছে বেংগল টাইগাৰ বাংলাদেশৰ সিংহ হৈছে বুলগেৰিয়াৰ আৰু গৰু হৈছে নেপালৰ এতিয়া আহিছো 7 নম্বৰ প্ৰশ্নটোলৈ হু ডিফিটেড হুমায়ুনক কোনে পৰাস্ত কৰিছিল হুমায়ুনক পৰাস্ত কৰিছিল শ্বেৰ শাহ ছুৰীয়ে তেখেতৰ সৰু কালৰ নাম আছিলে মানে জন্মগত যিটো জন্মত নাম দিয়া হৈছিলে ফৰিদ খান লোধি দিয়া হৈছিলে ফৰিদ খান লোধি তেখেতৰ সৰু কালৰ নাম আছিলে ফৰিদ খান লোধি 1539 অৰ্থাৎ 1539 চনৰ 26 জুন 1539 চনৰ 26 জুন তাৰিখত চৌচাত হোৱা যিখন যুদ্ধ হৈছিলে চৌচা যিখন যুদ্ধ হৈছিলে কাৰ মাজত আছিল হুমায়ুন আৰু শ্বেৰ শাহ ছুৰীৰ মাজত হৈছিলে আৰু এই যুদ্ধৰ পিছত শ্বেৰ শাহ ছুৰীয়ে এটা টাইটেল পাইছিলে এটা নাম পাইছিলে আৰু কি নাম পাইছিলে ফৰিদ আল দিন শ্বেৰ শাহ ফৰিদ আল দিন শ্বেৰ শাহ নাম পাইছিলে ফৰিদ আল দিন শ্বেৰ শাহ নাম পাইছিলে ইয়াৰ এক বছৰ পিছত 1539 চনৰ এক বছৰ পিছত অৰ্থাৎ 1540 চনত আকৌ এবাৰ যুদ্ধ হৈছিলে তেওঁলোকৰ মাজত আৰু সেই যুদ্ধটো আছিল কনৌজৰ যুদ্ধ কনৌজৰ যুদ্ধত আকৌ এবাৰ শ্বেৰ শাহ ছুৰীয়ে কাক পৰাস্ত কৰিছিল হুমায়ুনক পৰাস্ত কৰিছিল আৰু হুমায়ুন আছিল মোগল সাম্ৰাজ্যৰ দ্বিতীয় সম্ৰাট আছিল হুমায়ুন বাবৰৰ পুত্ৰ তো হুমায়ুনে 1530 চনত মানে সিংহাসনত বহিছিল বাবৰৰ পিছত তেতিয়া তেওঁৰ বয়স আছিলে 22 বছৰ মাত্ৰ এতিয়া আমি আহিম 8 নম্বৰ প্ৰশ্নটোলৈ দ্য লাৰ্জেষ্ট টেম্পল ইজ আটাইতকৈ বিশাল মন্দিৰ বা আটাইতকৈ ডাঙৰ মন্দিৰ হৈছে অংকৰ ৱাট অকল ডাঙৰ মন্দিৰেই নহয় ই লাৰ্জেষ্ট ৰিলিজিয়াছ মনুমেণ্টো হয় বিশ্বৰ আটাইতকৈ বিশাল ধাৰ্মিক কীৰ্তিস্তম্ভ যিটো নেকি এই যিটো অংকৰ ৱাট হয় অংকৰ ৱাট ক'ত আছে কম্বোডিয়াত আছে ইয়াক 12 চেঞ্চুৰীতে বনোৱা হৈছিলে ইয়াক 12 চেঞ্চুৰীত বনোৱা হৈছিল কি বুলি ক'লো আটাইতকৈ বিশাল মন্দিৰ হৈছে অংকৰ ৱাট ই আছে কম্বোডিয়াত আৰু ইয়াক 12 চেঞ্চুৰীত কি কৰা হৈছিলে 12 চেঞ্চুৰীত স্থাপন কৰা হৈছিল ই অকল বিশাল মন্দিৰেই নহয় ডাঙৰ মন্দিৰেই নহয় ই বিশ্বৰ আটাইতকৈ বিশাল ধাৰ্মিক কীৰ্তিস্তম্ভ হয় লাৰ্জেষ্ট ৰিলিজিয়াছ মনুমেণ্টো হয় এতিয়া আমি আহিম 9 নম্বৰ প্ৰশ্নটোলৈ দ্য লাৰ্জেষ্ট
পেনিনচুলা ইন দ্য ৱৰ্ল্ড ইজ বিশ্বৰ আটাইতকৈ ডাঙৰ উপদ্বীপ হৈছে এতিয়া উপদ্বীপ বা পেনিনচুলা কি হয় সাপোজ এইডোখৰ ভূমি হয় মাটি হয় ইয়াৰ চাৰিওফালে যদি এনেকৈ যদি পানীয়ে যদি আগুৰি থাকে তেতিয়া সেইটোৱে হৈছে আমাৰ উপদ্বীপ বা পেনিনচুলা আৰু আটাইতকৈ ডাঙৰ যিটো উপদ্বীপ হৈছে সেইটো হৈছে আমাৰ আৰবিয়া সেকেণ্ডত আছে সাউথ ইণ্ডিয়া দক্ষিণ ভাৰত আৰু 3 নম্বৰত আছে ইণ্ডো চাইনা বিশ্বৰ আটাইতকৈ ডাঙৰ উপদ্বীপ হৈছে আৰবিয়া আৰু দ্বিতীয়খন হৈছে সাউথ ইণ্ডিয়া দক্ষিণ ভাৰত আৰু তৃতীয়খন হৈছে ইণ্ডো চাইনা এতিয়া আমি আহিম 10 নম্বৰ প্ৰশ্নটোলৈ লাৰ্জেষ্ট লেক ইন দ্য ৱৰ্ল্ড ইজ বিশ্বৰ আটাইতকৈ ডাঙৰ হ্ৰদ হ'ল এতিয়া হ্ৰদ কেনে ধৰণৰ হয় মানে চাৰিওফালে কি থাকিব মাটি থাকিব তাৰে মাজতে কি থাকিব পানী তেতিয়া সেইটো কি বুলি কয় হ্ৰদ বুলি কয় বা এনেকৈ বিভিন্ন আকৃতিৰো হ'ব পাৰে এনেকুৱা ধৰণৰ হ'ব পাৰে বা এনেকুৱাও হ'ব পাৰে বিভিন্ন ধৰণৰ আকৃতি হ'ব পাৰে মুঠতে মাটিৰ মাজত কি থাকিব পানী থাকিব তেতিয়া সেইটো হ'ব আমাৰ হ্ৰদ তো বিশ্বৰ আটাইতকৈ ডাঙৰ হ্ৰদ হৈছে আমাৰ কেস্পিয়ান সাগৰ বুলি কয় কিন্তু ই সাগৰ নহয় ই হ্ৰদ হয় আৰু দ্বিতীয়ত আছে এটোটো প্ৰথম হ'ল কেস্পিয়ান চিটো হৈছে আটাইতকৈ ডাঙৰ আৰু 2 নম্বৰত আছে সুপাৰিয়ৰ তাৰ পিছত আছে 3 নম্বৰত আছে ভিক্টোৰিয়া গতিকে ইয়াত আমি কি মনত ৰাখিব লাগিব বিশ্বৰ আটাইতকৈ ডাঙৰ হ্ৰদ কেস্পিয়ান সি 2 নম্বৰত সুপাৰিয়ৰ আৰু 3 নম্বৰত হৈছে ভিক্টোৰিয়া আৰু এই যেটো বা সুপাৰিয়ৰ হৈছে দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড আৰু ইয়াৰ পানী কি নহয় সুপাৰিয়ৰৰ পানী লুনিয়া নহয় ফ্ৰেছ ৱাটাৰৰ হয় পানীখিনি ফ্ৰেছ হয় পুৰা ইয়াৰ এতিয়া আমি আহিম 11 নম্বৰ প্ৰশ্নটোলৈ হুইচ ষ্টেট অফ ইণ্ডিয়ান ইজ ন'ন এজ টাইগাৰ ষ্টেট ভাৰতৰ কোনখন ৰাজ্যক টাইগাৰ ষ্টেট বুলি কোৱা হয় আসাম ৱেষ্ট বেংগল মধ্যপ্ৰদেশ গুজৰাট এতিয়া টাইগাৰ ষ্টেট যিটো টাইটেল সেই টাইটেলটো পায় মানে যিখন ৰাজ্যত আটাইতকৈ বেছি বাঘ থাকে সেইখন ৰাজ্যকে টাইগাৰ ষ্টেট আখ্যা দিয়া হয় আৰু 2018 ৰিপৰ্ট মতে মধ্যপ্ৰদেশত সবতকৈ বেছি বাঘ আছে সেইকাৰণে মধ্যপ্ৰদেশক টাইগাৰ ষ্টেট বুলি কোৱা হয় এতিয়া আহিছো 12 নম্বৰ প্ৰশ্নটোলৈ The largest number of tiger reserves are located in আটাইতকৈ বেছি সংখ্যক বাঘৰ ভাণ্ডাৰ আছে টাইগাৰ ৰিজাৰ্ভছ মধ্যপ্ৰদেশত যেহেতু আটাইতকৈ বেছি বাঘ আছে তো অবভিয়াসলি মধ্যপ্ৰদেশে হ'ব মধ্যপ্ৰদেশতে কি হ'ব আটাইতকৈ বেছি বাঘৰ ভাণ্ডাৰো থাকিব গতিকে আমাৰ উত্তৰটো হৈছে অপচন সি মধ্যপ্ৰদেশ এতিয়া আমি আহিম নেক্সট প্ৰশ্নটোলৈ The word ecology was coined in 1866 by ইকোলজি শব্দটো 1866 চনত কাৰ দ্বাৰা দিয়া হৈছিল চাৰিটা অপচন দিয়া আছে চাৰ্লছ ডাৰউইন ৰবাৰ্ট হোৱাইটেকাৰ আৰ্নষ্ট হেকেল নান অফ দ্য এবভ এই চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব আপোনালোকে কমেন্ট বক্সত জনাব এটো আপোনালোকলৈ ঠেলি দিলো মই এতিয়া আমি আহিম নেক্সট প্ৰশ্নটোলৈ হুইচ অফ দ্য ফলোইং ইজ নট এ গ্ৰীণ হাউচ গেছ তলৰ কোনটো গ্ৰীণ হাউচ গেছ নহয় এটা নহয়টো জানিবলৈ হলে কোনবিলাক আমাৰ গ্ৰীণ হাউচ গেছ হয় সেইবিলাক আমি জানিব লাগিব প্ৰথমতে এটা গ্ৰীণ হাউচ গেছ বিলাক হৈছে জলীয় বাষ্প কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড N2O ক্লোৰোফ্লোৰোকাৰ্বন হাইড্ৰফ্লোৰোকাৰ্বন HFC ওজন এইবিলাক হৈছে আমাৰ কি হয় গ্ৰীণ হাউচ গেছ হয় তো আমাৰ ইয়াৰ অপচনত মিথেন আছে নাইট্ৰাছ অক্সাইড আছে কাৰ্বন ডাই অক্সাইড আছে তো এইবিলাক আমাৰ কি হয় গ্ৰীণ হাউচ গেছ হয় তো কোনটো নহয় গ্ৰীণ হাউচ গেছ হাইড্ৰজেন গতিকে আমাৰ এই প্ৰশ্নৰ উত্তৰ হৈছে হাইড্ৰজেন এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আহিছো The largest unit of living organisms on earth is পৃথিৱীৰ ভিতৰত জীৱৰ আটাইতকৈ ডাঙৰ গোট হ'ল অপচন বি বায়োস্ফিয়াৰ জীৱমণ্ডল হৈছে পৃথিৱীৰ ভিতৰত
জীৱৰ আটাইতকৈ ডাঙৰ গোট জীৱমণ্ডল। এতিয়া আমি আহিম 16 নম্বৰ প্ৰশ্নটোলৈ। The two components of an ecosystem are পৰিস্থিতি তন্ত্ৰৰ দুটা উপাদান হ'ল আমি সকলোৱে জানো ইয়াক কি হয় জৈৱিক আৰু অজৈৱিক বায়োটিক এণ্ড এবায়োটিক। গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। অপশ্যন বি টো হৈছে শুদ্ধ উত্তৰ। এতিয়া আহিম নেক্সট কুৱেশ্যনটোলৈ। দ্য গ্ৰীণ প্লেণ্টছ আৰ কল্ড সেউজীয়া উদ্ভিদবোৰক কোৱা হয় উৎপাদক ভক্ষক বিয়োজক ওপৰৰ এটাও নহয়। গতিকে সেউজীয়া উদ্ভিদবোৰে যিহেতু সালোক সংশ্লেষণ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে গতিকে ই হ'ব প্ৰডিউচাৰ্ছ উৎপাদক। এতিয়া আমি আহিম নেক্সট কুৱেশ্যনটোলৈ। টোটেল অৰ্গেনিক মেটাৰ প্ৰেজেণ্ট ইন এন ইক'চিষ্টেম ইজ কল্ড পৰিস্থিতি তন্ত্ৰত থকা গোটেই জৈৱিক পদাৰ্থবোৰক কোৱা হয়। এতিয়া অপশ্যনত আছে 4টা বায়'ম জীৱভৰ খাদ্য বৰ্জিত পদাৰ্থ। বায়'ম মানে কি হয় কোনোবা এটা ভৌগোলিক পৰিসীমাৰ ভিতৰত উদ্ভিদ প্ৰাণী আৰু সকলো প্ৰকাৰৰ যিবিলাক অজৈৱিক উপাদানসমূহ থাকে সেইটো হৈছে আমাৰ বায়'ম। কি ক'লো মানে কোনোবা এটা ভৌগোলিক পৰিসীমাৰ ভিতৰত উদ্ভিদ প্ৰাণী আৰু সকলো প্ৰকাৰৰ অজৈৱ উপাদানসমূহক বায়'ম বুলি কয়। আৰু জীৱভৰ কি হয় পৰিস্থিতিত থকা গোটেই জৈৱিক পদাৰ্থ। গতিকে আমাৰ এই প্ৰশ্নৰ উত্তৰটো হৈছে বি বায়'মাছ জীৱভৰ। এতিয়া আমি আহিম নেক্সট প্ৰশ্নটোলৈ। এচিড ৰেইন অকাৰ্ছ when atmosphere is heavily polluted with দেশৰ দ্বাৰা বায়ুমণ্ডল প্ৰদূষিত হ'লে এচিড বৰষুণ হয়। 4টা অপশ্যন দিয়া আছে কাৰ্বন মন'ক্সাইড কাৰ্বন ডাই অক্সাইড অজন ছালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড অক্সিজেন। গতিকে অক্সিজেনটো নহয়ে গতিকে ইয়াৰ উত্তৰটো হৈছে ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড। এইখিনি বায়ুমণ্ডল হৈ ধৰা তো এই বায়ুমণ্ডলত যেতিয়া ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যায় ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ পৰিমাণ যেতিয়া বাঢ়ি যায় যেতিয়া বৰষুণ দিব তেতিয়া এই বৰষুণৰ পানীবিলাক কি হ'ব এই যিটো বা প্ৰদূষিত বায়ু ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ লগত তেতিয়া কি হ'ব মিক্স হৈ কি হ'ব পানীয়ে ছালফাৰ ডাই অক্সাইডৰ লগত মিক্স হৈ কিনে ছালফিউৰিক এচিড আৰু নাইট্ৰিক এচিড উৎপন্ন কৰে আৰু যাকে কোৱা হয় কি কোৱা হয় এচিড বৰষুণ বুলি কোৱা হয় এচিড ৰেইন। গতিকে আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছালফাৰ ডাই অক্সাইড এণ্ড নাইট্ৰজেন ডাই অক্সাইড। এতিয়া আমি আহিম 20 নম্বৰ প্ৰশ্নটোলৈ। হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দিয়াৰ ইন আছাম অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? অসমত 5খন ৰাষ্ট্ৰীয় উদ্যান আছে। মই নামকেইটা মেনশ্যন কৰি দিছোঁ ইয়াতে। কাজিৰঙা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক ডিব্ৰু-ছৈখোৱা নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক। গতিকে আমাৰ এই প্ৰশ্নৰ উত্তৰটো হৈছে অপশ্যন চি 5। ইয়াতে মই 1 নম্বৰ আৰু 2 নম্বৰটো ৰেড কৰি দিছোঁ। কিয় ৰেড কৰি দিছোঁ কাৰণ এই দুখন যি নেশ্যনেল পাৰ্ক হয় এই দুখন নেশ্যনেল পাৰ্ক ইউনেস্কোৰ দ্বাৰা ঘোষিত হয়। মানে ইউনেস্কোৱে এই দুখনক বিশ্ব ঐতিহ্য ৱৰ্ল্ড হেৰিটেজ বুলি ঘোষণা কৰিছে। সেইকাৰণে ইয়াক মই ৰেড কৰি দিছোঁ অলপমান বেলেগ কৰি দিছোঁ বাকীকেইটাতকৈ। অসমত আছে 5খন নেশ্যনেল পাৰ্ক তাৰে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্কক ইউনেস্কোই ৱৰ্ল্ড হেৰিটেজ বুলি ঘোষণা কৰিছে বিশ্ব ঐতিহ্য বুলি। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।